SSC GD যিমানখিনি বৰ্তমান ল'ৰা ছোৱালীৰ নাম আহিছে মই পুনৰবাৰ কৈছোঁ ইয়াৰ আগতে SSC GDৰ সম্পৰ্কত কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু গতিকে আজিও কৈছোঁ যিমানখিনি ল'ৰা ছোৱালীৰ নাম আহিছে ৰানিং কৰিবলৈ গতিকে ৰানিংটো খুব ভালদৰে প্ৰিপেয়াৰেশ্যন কৰা আৰু এইকেইটা দিনতে ডকুমেণ্টছখিনিও ক্লিয়াৰ কৰা কিবা যদি মেডিকেলৰ যদি কিবা পইণ্ট আছে সেইখিনিও ক্লিয়াৰ কৰা এতিয়া মেইন কথাটো হ'ল বহুতে কৈ আছে মানে যোনদিনাখনে কাট অফ লিষ্টখন মাৰিলে এইবাৰ SSC যথেষ্ট কম কাট অফ গ'ল কোনো ভাবা নাছিল সকলোৱে ভাবি আছিলে 60 মান যাব ফিজিকেলৰ কাট অফটো কিন্তু 60 মানৰ কাট অফ একেবাৰে নগ'ল তেনেকুৱা কাট অফ হাই লেভেলৰ কাট অফ এটা নগ'লগৈ কাট অফ প্ৰায় 40 41 42 43 তেনেকুৱা এটা যিহেতু SSC ফিজিকেলৰ কাট অফটো গ'ল আৰু যেতিয়া ইমান এটা কম কাট অফ গ'ল তেতিয়া সকলোৱে ভাবি ল'লে যে ইমান কম নম্বৰ পালে কেনেকৈ চাকৰি হ'ব ইমান কম নম্বৰটো কেতিয়াও চাকৰি নহয় বা 40 41 42 ইমান এটা কম কাট অফ মাৰিলে বা সেই কাট অফতকৈ 30 নম্বৰ যাৰ বেছি আছে সিহঁতৰহে নাম আহিব এনেকুৱা কিছুমান কমেণ্ট পাই আছোঁ বা বহুতে কৈ আছে কিন্তু আজি 3 দিন মানৰ আগত যিটো SSC সম্পৰ্কত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আমাৰ ফিল্ডখনৰ এই বেকগ্ৰাউণ্ডটো দেখিছা ইয়াতে মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ ফেচবুকত যথেষ্ট ভিডিঅ'টো বহুতে ভাল পাইছে ইউটিউবতো চাইছে কিন্তু ফেচবুকত প্ৰায় 1 লাখ প্লাছ ভিউৱাৰ্ছ আহিছে বহুতে চাইছে বহুতে ভাল পজিটিভ কমেণ্ট কৰিছে মই ভিডিঅ'টোত কৈছিলোঁ যাৰ নাম আহিছে মুঠতে ৰানিংটো ক্লিয়াৰ কৰা মুঠতে মটিভেট হওক হিচাপত এই ভিডিঅ'টো যথেষ্টখিনি কথা কৈছিলোঁ কিন্তু এতিয়া বহুতে কৈছে যেতিয়া এটা ফিজিকেলত কম কাট অফ গ'ল তেতিয়াই কৈছে যাৰ মানে কাট অফতকৈ 30 মান নম্বৰ বেছি আছে সিহঁতৰহে নাম আহিব বাকী 40 50 বা যোনে যেনে নাম আহিছে সিহঁতবোৰে ৰানিং কৰিবলৈ গৈ লাভ নাই প্ৰথমতে কৈছোঁ এটা পোষ্টৰ এগেইনষ্টত 8 জনমানকৈ মাতিছে সেই হিচাপত যিমানখিনি হ'বগৈ লাগে সিমানখিনি কেণ্ডিডেট আমাৰ অসমত নাই আৰু কিছুমান নাযায় ৰানিং কৰিবলৈ আৰু বাকী সকলো ৰানিঙত পাছ নহয় যিমানখিনি ৰানিঙত পাছ হ'ব তাৰে ভিতৰত ডকুমেণ্টছত প্ৰায় কেণ্ডিডেট আউট হয় তাৰপিছত আকৌ মেডিকেলতো আউট হয় আৰু 1:2 হিচাপত মানে খুব কম সংখ্যক মেৰিটত বাছেগৈ আৰু যিকেইজন মানে ফাইনেল চিলেকশ্যনলৈকে যায়গৈ তেওঁলোকৰ মেৰিটত নামটো আহেগৈ এতিয়া যিহেতু ফিজিকেলত ইমান এটা কম কাট অফ গ'ল বহুতে ভাবি আছে বহুতে হাই কাট অফ যাব মেৰিটত বা মেডিকেললৈও আৰু অলপ হাই কাট অফ মাৰিব কেনেকুৱা কি হয় নহয় নাজানো কিন্তু যদি নাম আহিছে ৰানিংটো ক্লিয়াৰ কৰা ৰানিঙৰ প্ৰতি এটা ধ্যান দিয়া 10 নম্বৰ বেছি আছে 20 নম্বৰ বেছি আছে 30 নম্বৰ বেছি আছে সেইবিলাক কথা বাদ দিয়া যদি নাম আহিছে ৰানিংটো ক্লিয়াৰ কৰা মানে এতিয়া যিখিনিয়ে কৈ আছে যে যেনে তেনে যাৰ নাম আহিছে সিহঁতবোৰে গৈ লাভ নাই বহুত নম্বৰ বেছি লাগিব মেৰিটত বহুত হাই কাট অফ যাবগৈ বাকী 60 মানে 80 90ও বহুতে পাই থৈছে নোপোৱা নহয় পাইছে কিন্তু মানে প্ৰায় নম্বৰটো 60 আছে সেইটোও নোহোৱা নহয় কিন্তু কাট অফটো কিমান যাবগৈ কোনো এজন ইউটিউবাৰে তোমালোকক ক'ব নোৱাৰে বা কোনো এজন কেণ্ডিডেট হ'লেও ক'ব নোৱাৰে যে কাট অফটো কিমান যাবগৈ ফিজিকেলত ইমান এটা কম কাট অফ যাব বুলি কোনে ভাবিছিল কোনেও ভাবা নাছিল আমি কোনোৱে ভাবা নাছিল কিন্তু ইমান এটা কম কাট অফ গুচি গ'ল আৰু ফিজিকেলত ভাবি আছিলে 60 মান কাট অফ যাব কিন্তু মেৰিটতো ইমানো কাট অফ নাযাব কাৰণ এইবাৰ পোষ্টৰ সংখ্যা SSC GD যথেষ্ট সংখ্যক আছে পুলিচত যিমান পোষ্ট আছিলে তাৰে দুগুণ ABUBৰ তুলনাত পোষ্ট আছে 5678টা টোটেল এইবাৰ SSC GD অনলি অসমৰ বাবে পোষ্ট আছে আৰু তাৰে ভিতৰত 5114টা ল'ৰাৰ বাবে আছে আৰু প্ৰায় 564টা মান মানে 4 ছোৱালীৰ বাবে আছে গতিকে পোষ্ট কিমান যথেষ্ট সংখ্যক আছে সেই হিচাপত কাট অফটো এইবাৰ SSCয়ে ফিজিকেলতো কম কাট অফ মাৰিছে মেডিকেলতো কম কাট অফে যাব আৰু ফাইনেল মেৰিটতো ইমান এতিয়া যিখিনিয়ে কৈ আছে যে 30 নম্বৰ বা 40 নম্বৰ যাৰ প্লাছ হৈ আছে সিহঁতখিনিৰেহে নাম আহিব তোমালোকে একে ভুল ভাবিছা ভুল কথা সিদ্ধান্ত লৈ আছে তেনেকুৱা নহয় মেৰিটত এটা কাট অফ যাব হয় কিন্তু ইমান হাই লেভেলৰ এটা কাট অফ নাযায়গৈ ফিজিকেলৰ এই কাট অফটোতে গম পোৱা যায় যে কিমান এবাৰ মেৰিটত কাট অফ যাবগৈ কিমান কাট অফ যাব মই এতিয়া কৈ নিদিওঁ কিন্তু অলপমান কাট অফ যাব সেইটো কিন্তু এনেকুৱা নহয় যে 20 বেছি থাকিব লাগিব 30 বেছি থাকিব লাগিব তেনেকুৱা নহয় যদি নাম আহিছে ৰানিংটো খুব ভালদৰে প্ৰিপেয়াৰেশ্যন ৰানিং ক্লিয়াৰ কৰা যিসকলে কৈ আছে মানে বেছি নম্বৰ পাব গতিকে তেওঁলোকৰ কথাটো মই এতিয়া একো নকওঁৱেই কিন্তু প্ৰায় মানে 60 নম্বৰটো এইবাৰ বেছি আছে 60 মানে 50 বা 60 ভিতৰত যথেষ্ট সংখ্যকে আছে কিন্তু কাট অফটো সেই হিচাপত 40 মানেই গ'ল কিন্তু যাৰ যিমানৰ নাম আহিছে সিমানটো পাছ নহয় এতিয়া এটা পোষ্টৰ 8 জনকৈ হ'লেও সেই 5000 পোষ্টৰ অনুসৰি 40,000 মানে 40,000তকৈ বেছি কেণ্ডিডেট অসমৰ পৰা মাতিছে ফিজিকেল দিবলৈ কিন্তু সেই সিমান হাজাৰ কেণ্ডিডেট যেনো যাব
প্ৰায় নাযায় আৰু সিমান হাজাৰ কেণ্ডিডেটো চিলেকশ্যন নহয় যিমানখিনি পোষ্ট আছে সিমানখিনি কেণ্ডিডেটৰে চিলেকশ্যন হ'ব কিন্তু যোগ্যতা হিচাপত যোনখিনিয়ে পাৰে মনত ৰাখিবা 5678টা SSC GDত পোষ্ট আছে কেৱল অসমৰ বাবে গতিকে ইমান কম পোষ্ট নহয় বহুত যথেষ্ট সংখ্যকে পোষ্ট আছে কম কাটত যাব বেছি কাটত যাব 40-50 পোৱাবোৰে দৌৰিবলৈ গৈ লাভ নাই এইবিলাক কথা একেবাৰে নাভাবিবা যথেষ্টখিনি মই বুজাই আছোঁ তোমালোকে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰা তৈয়াৰী কৰা ৰানিংটো কোৱালিফাই কৰা ডকুমেণ্টছখিনি ক্লিয়াৰ কৰা তাৰপিছত মেডিকেল ক্লিয়াৰ হ'ব সেইটো চিন্তা কৰিব নালাগে ইমান যদি বিশেষ প্ৰব্লেম নাই মেৰিটতো নিশ্চয় নাম আহিব কাৰণ পোষ্টৰ সংখ্যা যথেষ্ট বেছি হাই কাটত নাযায়গৈ মই এতিয়াও কৈছোঁ আৰু হয়তো খুব সোনকালে SSCয়ে নটিফিকেশ্যন এলাউ কৰিব মানে এই জুলাই মাহতে দি দিব নটিচ ফিজিকেলৰ সম্পৰ্কত আগষ্ট মাহত ফিজিকেল হৈ যাব 5 কিলোমিটাৰ 24 মিনিট ছোৱালীসকলৰ 1600 মিটাৰ 8.5 মিনিট ৰানিঙৰ সম্পৰ্কত আহি যাব আৰু মেডিকেল সেইদিনাখনেই হয়নে নহয় নাজানো কিন্তু নটিচ মাৰিব খুব সোনকালে হয়তো এবাৰ মেডিকেলটো একেলগেও হৈ যাব পাৰে যোৱাবাৰ তুলনা যদি নহয় নটিচ মাৰিব কিন্তু মেডিকেললৈ এটা কাট অফ যাব যদি মেডিকেল একেলগে নহয় কিন্তু মেডিকেলৰ কথা পাছত ফাৰ্ষ্ট ডে হ'ব আমাৰ ফিজিকেল আৰু নটিচ মাৰিব জুলাই মাহতে নটিচ মাৰিব ফিজিকেলৰ সম্পৰ্ক বা মেডিকেলৰ সম্পৰ্কত সকলোবিলাক নটিচ মাৰিব কিন্তু মই কৈছোঁ কাট অফৰ কথাটো 40% 50% যিমানে নোপোৱা সেইটো মেটাৰ নকৰে যদি তোমাৰ নাম আহিছা তুমি ৰানিং কৰিবলৈ যোৱা ভগৱানে কৰক একদম লাগিয়ে যাব লাকত যদি আছে নিশ্চয় হ'ব গতিকে নাম আহিছে তোমালোকে যাবা নিশ্চয় ফিজিকেল তোমালোকৰ যিখিনি এতিয়া নেক্সট ষ্টেপটোৰ বাবে আহিছে সেইখিনি যাতে তোমালোকে পাছ কৰা কাট অফ কিমান যাব নাযাব সেইবিলাক কথা মাথা মাৰি নাথাকিবা এইটো কোনেও ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰোঁ কিন্তু এটা ক'ব পাৰোঁ যে হাই কাট অফ নাযায় আগৰ কেইবাৰ তুলনাত বহুত ল' কাট অফে যাব কাৰণ পোষ্টৰ সংখ্যা যথেষ্ট বেছি বাকী বেলেগে ক'ব ইমান যাব সিমান যাব একদম নিমিলে কাৰো কাট অফ একেবাৰে নিমিলে মোৰটো মিলিব মই যিটো কৈছোঁ সেই কাট অফটো মিলিব জাষ্ট মই এইটো হিচাপত কৈছোঁ যে কাট অফটো কম যাব সেইটো মিলিব কিন্তু মই এইটো হিচাপত নকওঁ যে 68 যাব 71 যাব সেইটো নকওঁ যে মিলি যায় গতিকে মই সেইটো কথা কেতিয়াও নকওঁ ডাইৰেক্টলি এইটোৱে মিলিব বুলি বা এইটোৱে যাব বুলি কিন্তু কৈছোঁ কাট অফটো কম যাব কেইবাবাৰো কৈছোঁ যাৰ নাম আহিছে যোৱা বাকী বেলেগ কথা নাভাবিবা ফিজিকেলত তৈয়াৰী কৰা আৰু খুব সোনকালে আপডেট আহিব নিশ্চয় সেই আপডেটটো জনাব চেষ্টা কৰিম মুঠতে পূৰা তৈয়াৰী লাগাতাৰ লাগি থকা এতিয়া আৰু ৰখি থকা সময় নহয় SSC যদি আকৌ নিউ ভেকেঞ্চি আহিব সেইখিনিৰ বাবে তৈয়াৰী কৰা কিছুমান বুকৰ লিংক দিছোঁ কিতাপকেইখন অৰ্ডাৰ কৰা আৰু বাকী লিংকবিলাক দেখি আছা অৰ্ডাৰ কৰা চেনেলটো চাই থাকিবা ফেচবুকতো দি আছোঁ ভিডিঅ'বিলাক ফেচবুকতো যথেষ্ট ভিউৱাৰ্ছে আদৰি লৈছে মোৰ নীলোৎপল শইকীয়া ভ্লগছ ফেচবুক পেজটো বাকী নীলোৎপল অসম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰিবা আৰু যিখিনি কথা কৈছোঁ মটিভেট ৰাখা মুঠতে পূৰা তৈয়াৰী 100% দিয়া নিশ্চয় নাম আহিবই